নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু নিশ্চয় সকলোৱে ভাল আৰু সকলোৱে সদায় ভালে থাকক, সুস্থ থাকক তাকে মই কামনা কৰিছোঁ। আৰু আপোনালোকক পুনৰবাৰ NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ, মৰম জনাইছোঁ। আৰু সঁচাকৈ আজি মই এগৰাকী কণমানি আৰু এজন উদীয়মান যুৱকৰ ওপৰত ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিব লৈছোঁ। আচলতে মই প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো যাতে আপোনালোকেও পূৰণ কৰক এই দুজন ব্যক্তি, আৰু সেইটো কাৰণে ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ যাতে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব আৰু ভিডিঅ'টো চাই যাতে আপোনালোকে মৰম দিব বুলি মই আশা ৰাখিছোঁ।
সঁচাকৈ মানিব লাগিব যে জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হয় কেনেকৈ হয় কোনো ক'ব নোৱাৰে আচৰিত কথা আৰু এটা কথা মানিব লাগিব যে ভাল মানুহবোৰ সদায় সঁচাকৈ কম দিন জীয়াই থাকে আমি এই কথাটো মানিব লাগিব আজি এবছৰৰ আগতে মৃত্যু হোৱা মাজুলীৰ তেজস্বিতা বৰুৱা কণমানি 14 বছৰীয়া কণমানি তেজস্বিতা বৰুৱাৰ কথাত মই এই কথাষাৰ উল্লেখ কৰিছো সঁচাকৈ কিছুদিন মানে কেইটামান দিনৰ ভিতৰতে অসমৰ তথা সৰ্বভাৰততে তেখেতৰ সুমধুৰ কণ্ঠৰ কাৰণে খলকনি সৃষ্টি লগোৱা তেজস্বিতা বৰুৱা বৰ্তমান আমাৰ মাজত নাই আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে মই কামনা কৰিছো সোঁৱৰিছো আৰু তেখেতৰ গীতসমূহ সঁচাকৈ আমাৰ মাজত যদিও তেজস্বিতা বৰুৱা নাই তথাপিতো তেজস্বিতা বৰুৱাৰ প্ৰতিটো গীতে প্ৰতিটো সুমধুৰ কণ্ঠই এতিয়াও অসমৰ সৰ্বভাৰতৰ সকলো জনতাৰ মাজত সিঁচৰিত হৈ আছে ৰোমন্থন কৰিবলগীয়া ৰোমন্থন কৰে সকলোৱে আৰু গতিকে সেই কণমানি 14 বছৰীয়া তেজস্বিতা বৰুৱা আজিও মই ভাবো মৰিও অমৰ গতিকে এই সুযোগতে তেখেতৰ আত্মাই বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰক তাকে মই কামনা কৰিছো আৰু সেই কণমানি গৰাকী সুন্দৰ সুমধুৰ সুললিত কণ্ঠৰে যি যাদুকৰী কণ্ঠৰে অসমৰ মানুহক মন মোহিত কৰিবলৈ তেখেতে যি যাদুকৰী কণ্ঠ আগবঢ়াইছিলে সেই যাদুকৰী কণ্ঠৰে মই দুটিমান গীত আপোনালোকলৈ আগবঢ়াইছো যাতে আপোনালোকে সকলোৱে আদৰি ল'ব আৰু এই কণমানি তেজস্বিতা বৰুৱাৰ যি মৃত্যু আৰু তেখেতৰ যি আত্মাই যাতে চিৰশান্তি লাভ কৰে সেইবাবে আপোনালোকে এটি কমেণ্টত যাতে তেখেতৰ কাৰণে তেখেতৰ চিৰশান্তি লাভ কৰিবৰ কাৰণে তেখেতৰ আত্মাই যাতে আপোনালোকে এটি সুন্দৰ কমেণ্ট দিবলৈ নাপাহৰিব আৰু প্ৰাৰ্থনা কৰিব যাতে কণমানি গৰাকী আত্মাই যাতে চিৰশান্তি লাভ কৰে লগতে আমাৰ বিয়া গীত গাই যোৰহাটৰ জুমন ভাইটি বিয়া নামে যেনেকৈ ভাইৰেল হৈছিলে অসমৰ চুকে কাণে খলকনি সৃষ্টি কৰিছিলে সেই জুমন ভাইটি ভাল লগা দুটি বিয়া নাম মই তেখেতৰ কৰা অনুষ্ঠানৰ মই দুটি গীত তেখেতৰো মই আগবঢ়াইছো যাতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব আৰু তেখেতসকলক মৰম দিব তেখেতসকলৰ প্ৰতি আপোনালোকে যাতে মৰম কৰে আৰু সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি মই আশা ৰাখিছো লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকে যি তেখেতসকলৰ গীত শুনি আপলোড হ'ল তেখেতসকলৰ গীত শুনি যেনেকৈ আপোনালোকৰ মন মোহনীয়া হ'ল গতিকে আৰু দুজন বন্ধুৱে চাব পৰাকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ মাজলৈ আমি সোমাই যাওঁ আৰু এইখিনিতে পুনৰবাৰ জনাইছো আমাৰ কণমানি যিহেতু 14 বছৰীয়া কণমানি মাজুলী তেজস্বিতা বৰুৱা আমাৰ মাজত নাই তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰিবৰ কাৰণে আপোনালোকে এটা সুন্দৰ কমেণ্ট দিব বুলি আশা ৰাখিছো আৰু ভিডিঅ'টো যাতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গুৰু মোৰ গলা গয়া
জললৈ নামিবা কটাৰিৰে পানী কাটি চচি কলচিত ভৰাবা ধাননিৰ পথাৰ ধানৰে ৰাখকচোন দেউতা দুদিনমান মোক ৰাখিম কেনে কৰি আইজনী লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি লৈ যাব যাবৰে সময় পাছলৈ নাচাবা দুদিনৰ জীৱন্তী ভালেকৈ থাকিবা ভালেকৈ থাকিবা আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু দেখিলে যদিও কণমানি তেজস্বিতা বৰুৱা আমাৰ মাজত নাই তথাপিতো কিন্তু তেখেত মৰিও অমৰ আমাৰ মাজত সদায় সজীৱ হৈ জীয়াই আছে ইমান সুন্দৰ কণ্ঠ ইমান সুললিত মনোমোহা কণ্ঠ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লগতে আমাৰ সুমন ভাইটিকো আপোনালোকে সকলোৱে জানেই তেখেতৰ ভিডিঅ'বিলাক এইটো পাছত সিটো বিয়া গীতেৰে বা যিকোনো অনুষ্ঠানত ভাইৰেল হৈ আছে আৰু তেখেতৰ নিশ্চয় গীতকেইটা শুনিও আপোনালোকে ভাল পালে গতিকে পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা মৰম জনাই ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ জয় আই অসম।